হেল্ল' গাইজ, গুড মৰ্ণিং, হেপ্পী নিউ ইয়েৰ। সকলোলৈকে নতুন বছৰ বহুত 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 শুভেচ্ছা জনাইছোঁ। আৰু আজি ৰাতিপুৱাই মই চিপছ এপেকেট পালোঁ। চিপছ পেকেট মানে বাৰ্থডে দিছেহি মোক নিউ ইয়েৰ বুলি একদম ৰাতিপুৱাই। তো চিপছ খালোঁ একদম ৰাতিপুৱাই খালী পেটতে মই চিপছ খাইছোঁ দেই গাইজ। খাই মেলি মায়ে পুৰি বনাইছিলে, পুৰি খালোঁ। আৰু তাৰপাছত মোৰ এটা পাৰ্চেল আহিলে। পাৰ্চেলটোত কি দিছে দেখাম বাৰু আপোনালোকক। নিউ ইয়াৰ দেখিছেনে পোৱালিটো ইমান ধুনীয়াকৈ আপোনালোকক সকলোকে নিউ ইয়েৰ উইচ কৰিছে, ইমান কিউট। আৰু মই পাৰ্চেলটো দিছিলোঁ, এটা চিৰাম দিছিলোঁ, এইটো ষ্ট্ৰিকৰ ভাল হয়। তো এইটো আহিলে আজি। আৰু নিউ ইয়েৰ বুলি দিনত একো আয়োজন নাই বাৰু দেই বেলেগকৈ। নিউ ইয়েৰ আজি দিনত চিম্পলে খালোঁ। আৰু ৰাতিকৈ আমাৰ বা এজনীৰ ঘৰত ভাত খোৱাৰ নিমন্ত্ৰণ আছে, তালৈ যাম। তো সেইটো কাৰণে মই অকণমান সময় ৰ'দত বহি ল'লোঁ ধুনীয়াকৈ। আৰু আমাৰ মেকুৰীকেইটা চাওকচোন ইমান ভাল পাইছে তাহাঁতি ৰ'দলৈ আহি একদম। নিউ ইয়েৰ বুলিতো চাগে সকলোৱে ৰিজলিউশ্যন লৈছেই। মই এইবাৰ তেনেকৈ ইমান বিশেষ ৰিজলিউশ্যন লোৱা নাই। মই এইবাৰ অকল দুটাই ৰিজলিউশ্যন লৈছোঁ যে মই ফাষ্ট ফুড কমকৈ খাম আৰু মই পানী বেছিকৈ খাম গাইজ। একদম পানী নাখাওঁ আৰু মোৰ একদম মানে বহুত প্ৰব্লেম হৈ গৈছে পানী নোখোৱাৰ কাৰণে। আজি বতৰটো ডাৱৰীয়া আছিলে কাৰণে মোৰ চুলি কোচাও নুশুকালে পটককৈ। বহুত দেৰি লাগিছে মানে মোৰ চুলি শুকাওঁতে মানে বহুত দেৰি লাগে। মই দিনত ধুলে মানে আবেলি মানে মোক শুকায়, তেনেকুৱা হয় আৰু কি কৰিব আৰু উপায়তো নাই। তেনেকৈ আহিলোঁ আমি একদম পাৰ্টি কৰিবলৈ, গোটেইকেইজনী আহিছোঁ আমি। আৰু ফাৰ্ষ্টতে আমি বনালোঁ চিপছ, কি বুলি কয় এইটো, চিপছ চাট অঁ, এইটো বনালোঁ আৰু বহুত টেষ্টি। আৰু সকলোৱেতো এইটো পিকনিকত আজিকালি বনায়, এইটো ট্ৰেণ্ডিং হৈ গৈছে গাইজ। আজিকালি মানে সকলোৱে বনায়। এবাৰ গাইজ চাওক এইজনী কিমান খকুৰি গাইজ। চিপছ চাট এইটো আৰম্ভণি কৰিছোঁ আমি। মই ভিডিঅ' কৰিলোঁ হ'ব। আমি এতিয়া প্ৰথমতে আৰম্ভণি কৰিছোঁ চিপছ চাট খোৱাৰ পাছত আমি চাহ দিলে আমাক, বৰমাই চাহ খালোঁ। আৰু চাহকাপ সঁচাকৈ বহুত ধুনীয়া হৈছিলে। গাখীৰ চাহ মোৰ একদম প্ৰিয়, সকলোৱে জানেই। মানে যোনে ৰেগুলাৰ ভিউৱাৰ হয় তেওঁ গম পাবই মই গাখীৰ চাহ খাই কিমান বেছি ভাল পাওঁ। আৰু গাখীৰ চাহকাপ খাই বহুত ভাল লাগিলে। আৰু মিঠাই চিঠাই চব আছিলে। আৰু তাৰপাছত আমাৰ একদম লেকচাৰ, পূৰা লেকচাৰ। আৰু আমাৰ ৰাজা ভাইটিও আহি গ'ল। হেপী নিউ ইয়েৰ হেপী নিউ ইয়েৰ হেপী নিউ ইয়েৰ আৰু চবকে অলপ অলপ উলিয়াই দিছোঁ। সিহঁতিও আপোনালোকক চবকে হেপী নিউ ইয়েৰ কৰিছে। এই বছৰটো যাতে চবৰে ভালকৈ যাওক, কাৰণ 2025 আমাক বহুত কন্দুৱাইছে। আৰু এইটো চাওকচোন ইমান কিউট ব্লুটুথ স্পীকাৰ, মানে ইমান মৰম লগা, ইমান অকণমানি। মই এইটোকে বোলো আপোনালোকক দেখাওঁ, ইমান ধুনীয়া লাগিছে ন। আৰু মানে ভইচটোও ভাল, একদম ধুনীয়া, মানে গানৰ কোৱালিটিও ভাল একদম। আৰু পূৰা বেছো আছে ধুনীয়া, ইমান অকণমানি বস্তুটো ইমান কিউট। আমি চবে আজি পূৰা ফূৰ্তি কৰিলোঁ, পূৰা একদম বহুত কথা পাতিলোঁ। खाना हो गया देखा। देखो सब लोग बैठ गए हैं, सिर्फ मैं बैठना बाकी हूँ। পাছ কৰিও ল'ৰাটোৱে মানে ভিডিঅ'ত নোলায়, দেখিছেনে আজি বাবু আঁচনি পাব। আৰু মই ভাতটো খাই দিলোঁ। আৰু বহুত স্পেচিয়েল আইটেম আছিলে, পনীৰ আছিলে আৰু মাটন আছিলে। মই যিহেতু মাটন নাখাওঁ, চ' মই পনীৰ খালোঁ। আৰু ৰিচাবেও পনীৰ খালে, আৰু বাকী চবেই মাটন খাইছে। তো খানাটো বহুত টেষ্টি আছিলে। মই পনীৰটো বহুত টেষ্টি আছিলে। নিকিতাবাই নিজে বনোৱা দেই পনীৰটো, তো সেইটো বহুত বেছি টেষ্টি হৈছে। আৰু তাৰপাছত আমি জুই ফুৱালোঁ, যিহেতু বহুত ঠাণ্ডা বাহিৰত, জুই ফুৱালোঁ। আৰু তাৰপাছত আমি চব ঘৰে ঘৰে গুচি আহিলোঁ। আকৌ ভিডিঅ'টো ভাল পালে চাই, যদি ভাল পালে লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকৰ দিনটো কেনেকুৱা গ'ল কমেণ্টত জনাওক। আৰু আকৌ এবাৰ হেপী নিউ ইয়েৰ।